নমস্কাৰ, মই আকৌ এটা সৰু ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক নিশ্চয় ভালে আছে, ময়ো আছোঁ। এইটো মোৰ লেবৰেটৰী বুলি ক'লেও ভুল নহয়। ইয়াত মই বিভিন্ন ধৰণৰ কাম কৰোঁ আৰু ইয়াত মই চব কামেই কৰোঁ। ইয়াতে এটা আজি নতুন মেচিন এটা বনাইছোঁ। সেই বনা মেচিনটো হৈছে যিকোনো ফেনৰ কইল বাণ্ডিং কৰা মেচিন। এই কইল বাণ্ডিং কৰা মেচিনটো এইটো এইফালে এয়া প্ৰায় মই কেইবাখনো ফেনৰ কইল বাণ্ডিং কৰিছোঁ অলৰেডি। এইটো চাওকচোন বাৰু। ইয়াত বহুত বিভিন্ন ধৰণৰ বস্তু ইয়াত মানে অ'পেটৰ পৰা আনি পেলাই এইটো এনেকৈ যোৱা হৈছে। এইটো হৈছে চুইচ, এইটো হৈছে স্পীড কণ্ট্ৰল, এইটো ফেনৰ ৰেগুলেটৰ দিয়া হৈছে। এইটো হৈছে কনভাৰ্টাৰ, এইটো ডিচিৰ পৰা মানে এচিৰ পৰা ডিচি কৰে। এইটো হৈছে একুৱাগাৰ্ডৰ মটৰ আৰু এইডাল হৈছে বাইকৰ চেইন। তলত থাকিলে বাইকৰ পুলি দিয়া হৈছে। এই বাইকৰ চেইন, তাৰ তলত সেই বাইকৰ স্পক বুলি কয় এইটো হৈছে ফেনৰ হেৰি লৈছোঁ। এইটো ফেন বাণ্ডিং কৰাৰ কাৰণে এইটো ৰেডি কৰা হৈছে। এইফালেদি হেৰিডাল আহিব, এই তামৰ তাঁৰডাল আহিব, কইলডাল আহিব, আহি পেলাই এইপিনেদি আহি পেলাই এইফালেদি আহি এইফালেদি ওলাই ইয়াত বাণ্ডিং হ'ব। বাণ্ডিংটো কেনেকৈ হ'ব চাব। এয়া যদি মই ৰাইট চাইডে চুইচটো দিওঁ, ৰাইট চাইডে ঘূৰিব। এইটো তাৰমানে কি হয়, মানে এইটো চিৰিজত কানেকশ্যন কৰা হয়। এয়া এইটো মই বন্ধ কৰি দিলোঁ, এয়া বন্ধ হৈ গ'ল। আকৌ মই লেফ্ট চাইডে দিছোঁ, এয়া আকৌ লেফ্ট চাইডে ঘূৰিছে। এইটো তাৰমানে কি চিৰিজত কানেকশ্যন কৰা হয়। একবাৰ ৰাইট চাইডে, এবাৰ লেফ্ট চাইডে তেনেকৈ কানেকশ্যন হয়। আৰু ইয়াতে কাউণ্টিং হৈ আছে যে কিমান পাক হ'ল ইয়াতে, এইটো কাউণ্টিং হৈ আছে ইয়াতে। এয়া সেইটোত এয়া কাউণ্টিং হৈ আছে। এয়া কিমান পাক হ'ল এটা কাউণ্টিং হৈ আছে। মানে হেৰি ষ্টাৰ্টিঙত লাগে 340, 360 আৰু ৰানিঙত লাগে এইটো মই অফ কৰি দিলোঁ। এতিয়া অফ হৈ গ'ল। এইপিনে দি এয়া চাওক, এইটো অলপ মাথা খটুৱা হৈছে। এনেই এই মেচিন কিনিব গ'লে মানে একেবাৰে কম দামীটো 20,000 25,000 মান লাগে। এইডাল হৈছে এইফালেদি এইটো এনেকৈ চিধা থাকিব। এইফালেদি ইয়াতে এই কইলটো এইফালেদি বাণ্ডিং হ'ব, মানে কইলটো এইফালেদি বাণ্ডিং হ'ব মানে ৰাইট চাইডো হ'ব, লেফ্ট চাইডো হ'ব। আৰু ইয়াত সেইবিলাক মই ফেন বনাই ৰাখি দিছোঁ। এইবিলাক ফেন বনাই ইয়াতে মই ৰাখি দিছোঁ। এইবিলাক এই মেচ ইয়াতে এইফালেদি কইলডাল আহিব, সেই তাঁৰডাল এইফালেদি আহি এইফালেদি সোমাব। এইফালেদি সোমাই পেলাই এইফালেদি এনেকৈ আহি এইফালেদি সোমাব। আৰু এইফালেদি আহি এইখিনিতে ফুটা এটা আছে, এইখিনিত ফুটা এটা আছে। এই ফুটাটোৰে তাঁৰডাল ওলাই সোমাই পেলাই এইপিনেদি ওলাই আহিব। এইডালে সোমাই পেলাই এইডালেদি ওলাই আহি ইয়াত কইলটো এনেকৈ ইফালৰ পৰা যাব, এনেকৈ বাণ্ডিং হ'ব। এনেকৈ এইটো ৰাইট চাইডে গ'লে এনেকৈ ঘূৰিব। আৰু চুইচটো যদি লেফ্ট চাইডে দিওঁ, লেফ্ট চাইডে হ'ব। আকৌ যদি মই লেফ্ট চাইডে দিওঁ, তেতিয়াহ'লে এইফালেদি আহিব, লেফ্ট চাইডে আহিব। এনেকৈ লেফ্ট চাইডে আহিব, তাৰমানে এইটো চিৰিজত বনোৱা হয়, পেৰেলেল নহয়, চিৰিজত। এইটো হৈছে ৰাইট চাইডে চুইচটো দিয়াৰ কাৰণে এইটো ৰাইট চাইডে চলিছে। আকৌ লেফ্ট চাইডে দিলে এয়া লেফ্ট চাইডে চলিছে। এনেকুৱা ধৰণৰ বস্তু এইটো সদায় ফেনৰ বাণ্ডিং কৰিব লাগে, চিৰিজত কানেকশ্যন কৰিব লাগে। এটা ৰাইট চাইড, এটা লেফ্ট চাইড, এটা ৰাইট চাইড, এটা লেফ্ট চাইড, তেনেকৈ। এইটো লেফ্ট চাইডে ঘূৰিছে, মই লেফ্ট চাইডে চুইচটো দিছোঁ, লেফ্ট চাইডে ঘূৰিছে। সেই এনেকৈ আকৌ ৰাইট চাইডে চুইচটো দিছোঁ, মই ৰাইট চাইডে ঘূৰিছে। এনেকৈ মানে হেৰি পেৰেলেল মানে কি চিৰিজ কানেকশ্যন। এই চব কাউণ্টিং হৈ আছে। কেনেকৈ কাউণ্টিং হৈ আছে, কিমান পাক হ'ল সেইটো কাউণ্টিং ইয়াতে দেখুৱাব। ইয়াতে ঘূৰি আছে। এইটো মেচিন চলি আছে। চব মেচিন চলি আছে, সুন্দৰ আছে। মেচিন চলি আছে। এইবিলাক মই বহুত কেইখন ফেন বনাইছোঁ এইটোত। এনেকৈ এইখন মই ফেনবিলাক মই বহুত কেইখন ফেন বনাই ৰাখিছোঁ। মই ফেন বনাই ৰাখিছোঁ। এখন ফেন, এখন ফেন। মই কইল কেনেকৈ বাণ্ডিং কৰিছোঁ চাওক এবাৰ। চাওক, কোম্পানীৰ যিবিলাক বাজাজ আছে, ক্ৰম্পটন আছে, ক্ৰম্পটনৰ সিহঁতেও নোৱাৰে এনেকৈ বাণ্ডিং কৰিব। এনেকৈ সূতাৰে কোনো গাঁঠি নিদিয়ে।
এই চক মই কিমান ধুনীয়াকৈ মই বান্ডিং কৰি পেলাই সূতাৰে গাঁঠি দিছোঁ, দি পেলাই ইয়াত বাৰ্নিছ কৰিছোঁ। মই 10 বছৰ গেৰাণ্টি দিব পাৰোঁ এইখন ফেন বেয়া নহয় বুলি পেলাই গেৰাণ্টি দিব পাৰোঁ মই এইটো। আৰু ইয়াতে মই এই 1খন, এই 2খন, এই 3খন, এই 4খন, সেইখন এখন 5খন, আৰু এইখন হৈছে এডজাষ্ট ফেন। এইবিলাক মই বনাই ৰাখিছোঁ। এইটো হৈছে ইনভাৰ্টাৰ অলপমান কিবা এটা পাৰ্টছ পোৱা নাই, এইটো আমাজনৰ পৰা আনিব লাগিব পাৰ্টছটো, তেতিয়াহে ইনভাৰ্টাৰটো ঠিক হ'ব। আকৌ ইফালে ইয়াত মই মোবাইলৰ কাম কৰোঁ। মোবাইলৰ যিকোনো মোবাইলৰ কাম কৰোঁ, যিকোনো মোবাইলৰ এইবিলাক বিভিন্ন ধৰণৰ মোবাইল, এইবিলাক এতিয়া মোৰ বেলেগে ভাল কৰিব দিয়াও আছে, মোৰ ঘৰৰ আছে, বেছিভাগ বেলেগৰে আছে। মোৰ লগৰবিলাকৰ এইটোৰ ভিতৰত মোৰ মোবাইল ভৰ্তি হৈ আছে। এই মোবাইল মই ইয়াত মোবাইল, লেপটপ, কম্পিউটাৰ চব ঠিক কৰোঁ। টিভি, LED টিভি এইবিলাক মই চব ঠিক কৰোঁ। এইবিলাক ইয়াতে এইটো টিভি এটা দিছিলে, এইটো ঠিক কৰি থৈ দিছোঁ, মানুহজনে নিয়া নাই। এইবিলাক আৰু মই ইনভাৰ্টাৰৰ কাম কৰোঁ। সেইটো ইনভাৰ্টাৰ আছে, তলত আৰু এটা আছে ইনভাৰ্টাৰ। তাৰপিছতে এই তাৰমানে ক'ব গ'লে নকৰা কাম নায়েই। মই কাৰো পৰা পইচা নলওঁ, মই প্ৰফেশ্যনেল নহয়, মই পইচাৰ কাৰণে নলওঁ। এইটো হৈছে এই মেচিনটো হৈছে কি IC উঠোৱা হিট গান। মই মোবাইলৰ IC উঠাব লাগিলে সেইটোৰে উঠাওঁ, কাৰণ মই প্ৰফেশ্যনেল নহয় কাৰণে হেৰি উঠোৱা মেচিনটো কিনা নাই। এইবিলাক বিভিন্ন ধৰণৰ মোৰ ইনষ্ট্ৰুমেণ্ট আছে, এইবিলাক ইয়াতে চব বস্তুৱেই আছে, মই চবেই কিনি লৈছোঁ। কিন্তু প্ৰফেশ্যনেল নহয় কাৰণে কিছুমান বস্তু মই কিনা নাই, আৰু মনো নাযায় তেনেকৈ, সময়ো নাপাওঁ। যেতিয়া য'ত সময় পাওঁ তেতিয়া কৰোঁ। এইবিলাক এইটো এটা মোৰ মেচিন। এইবিলাক এই ৰৈ যোৱা ভাঙোতে এইবিলাক ৰৈ যোৱা, এইবিলাক ফেনৰ বিয়াৰিং সৰু এইবিলাক সকলো ধৰণৰ ইনষ্ট্ৰুমেণ্টেই মোৰ আছে। সকলো ধৰণৰ ইনষ্ট্ৰুমেণ্টেই মোৰ ইয়াত আছে, মই চব হেৰি কৰোঁ। এই নহয় মই মোবাইল, কম্পিউটাৰ এইবিলাকে নহয়, ফেন নহয়, মই গাড়ী আৰু মটৰচাইকেলৰো কাম কৰোঁ। নিজৰ ঘৰৰ গাড়ীখন মই নিজে কাম কৰোঁ। এই ডিজিটেল চ'লজাৰ, এইটো ডিজিটেল চ'লজাৰ কাৰণে 100 ৱাট মানৰ হ'ব লাগে। এইটো হৈছে 100 ৱাটৰ, এইটো 100 ৱাটৰ চ'লজাৰ। ইয়াতে মোবাইল চোবাইল এইবিলাক ঠিক কৰিব গ'লে কি বস্তু লাগে চাওকচোন বাৰু। এইটো ডিজিটেল চ'লজাৰ, নৰ্মেল চ'লজাৰ। এইটো হৈছে পেজ বুলি কয় এইটো। তাৰপিছত এইটো হৈছে চ'লজাৰ তাঁৰ, এইটো চ'লজাৰিং তাঁৰ। এইটো হৈছে মিটাৰ। এই মিটাৰটো নহ'লে কোনো কাম নহয়, মিটাৰটো লাগিবই, মানে কোনটোত কিমান পাৱাৰ লাগে আমি মিটাৰেদি চাব লাগিব, তেতিয়াহে আমি গম পাম যে অৰিজিনেলি। আৰু বৰ্ডবিলাকত লিখা থাকে যে কোনটো পাৰ্টছত কোনটো কম্পনেণ্টত কিমানখিনি পাৱাৰ লাগে, সেইটো তাত লিখা থাকে। আৰু সেইমতে আৰু লিখা থকাটো জানিব লাগিব। এনেকৈ টুইজাৰ 2ডাল লাগিব, 3ডালমান লাগে এনেকৈ টুইজাৰ। আৰু প্লাষ্টিক কাভাৰিং টুইজাৰ নহ'লে আপোনাক শ্বৰ্ট মাৰিব, সেইকাৰণে প্লাষ্টিকটো কাভাৰিং টুইজাৰ বহুতেই দৰকাৰ। ইয়াতে এইটো এটা পেজ, আছে। আৰু এইবিলাক সেইখিনি হৈছে সৰু স্ক্ৰু ড্ৰাইভাৰ এইবিলাক। এইটো এটা কম্পনেণ্ট, এইটো এটা এইটো গাড়ীৰ চেঞ্চৰ। এই চেঞ্চৰটো কি প্ৰব্লেম হৈছে, চেঞ্চৰটো মই ঠিক কৰিছোঁ। এই মিটাৰটোৰে এই চেঞ্চৰটো গম পোৱা যায় ক'ত কি কোনটো কম্পনেণ্ট বেয়া হৈছে, সেইটো এইটোৱে মানে মিটাৰে চাব পাৰি। চাওক ইয়াতে ব্ৰিজ ৰেক্টিফায়াৰ এটা বেয়া হৈছিলে, সেই ব্ৰিজ ৰেক্টিফায়াৰটো মই চেঞ্জ কৰি দিলোঁ বেলেগ এটা হেৰিৰ পৰা আনি পেলাই। এতিয়া অলৰেডি এইটো ঠিক হৈছে এইটো। আৰু এই মিটাৰটোৰে ইয়াৰ কম্পনেণ্টবিলাকৰ ক'ত কিমান পাৱাৰ লাগে জুখিব পৰা যায়। আৰু সেই তাতে তলত লিখা থাকে এই কম্পনেণ্ট এইটো কিমান পাৱাৰ লাগিব, এইটো লিখা থাকে। আৰু সেইমতে সেইটোত সিমান পাৱাৰ আছেনে চাই ল'ব পাৰি। তেনেকৈ আপোনালোকে ভিডিঅ'বোৰ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব আৰু শ্বেয়াৰ কৰিব, তেতিয়া মটিভেশ্যন পোৱা যায়।